কাৰ্যসূচীৰ অন্তৰালত জড়িত আছে যে কালি কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কনভয় আহি আছিল সেই কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰা হৈছিল আৰু এই ক্ষেত্ৰত এই যি পানীৰ বটল নিক্ষেপ এই কথাটোৱে আচলতে গোলাঘাটবাসীক লজ্জানত কৰিছে যে এজন মুখ্যমন্ত্ৰীৰ গালৈ কিবা দলিওৱা কথাটো সেইটো এটা সম্পূৰ্ণ অগণতান্ত্ৰিক কাৰ্য আৰু কংগ্ৰেছৰ যি ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে বিজেপিক যি পঞ্চায়ত নিৰ্বাচন হওক সেই তাত তেওঁলোক পৰাজিত হৈ এতিয়া যেনে তেনে বিজেপিক অগণতান্ত্ৰিক কাৰ্যৰে ভীতিগ্ৰস্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু বিজেপি কৰ্মী ভীতিগ্ৰস্ত কেতিয়াও নহয় এই কাৰ্যৰ দ্বাৰা কংগ্ৰেছে তেওঁলোকৰ ফেচিষ্ট চৰিত্ৰ যিটো তেওঁলোকৰ অগণতান্ত্ৰিক চৰিত্ৰ সেই চৰিত্ৰ অসমবাসীৰ ওচৰত উদঙাই দিছে আৰু এই যি ঘটনা সেই ঘটনাৰ আমি গৰিহণা দিছোঁ আৰু তীব্ৰ গৰিহণা দিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক যিজনক আজি কোটি কোটি মানুহৰ তেওঁৰ লগত আশীষ আছে সেই ব্যক্তিজনৰ ওপৰত এনেদৰে পানীৰ বটল নিক্ষেপ কৰিছে আৰু কংগ্ৰেছৰ স্বৈৰাচাৰে যি তেওঁলোকৰ চৰিত্ৰ সেই চৰিত্ৰ উদঙাই দিছে আজি বিজেপিয়ে আমাৰ বিশেষকৈ আমি 3টা ব্লকে আজি এই কাৰ্যসূচী পালন কৰিছোঁ আৰু আমি এটা মেছেজ দিব খুজিছোঁ কংগ্ৰেছলৈ গৌৰৱ গগৈলৈ যে এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কাৰ্য বিজেপিয়ে কেতিয়াও সমৰ্থন নকৰে আৰু ভৱিষ্যতৰ দিনত এনেধৰণৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে বিজেপি যুঁজি যাব। গম পাইছে যে কালি গোলাঘাটৰ যিটো কংগ্ৰেছৰ অফিচ তাৰ সন্মুখত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাড়ীলৈ যি বটল নিক্ষেপ কৰা যি ঘৃণনীয় কাণ্ড কালি সংঘটিত হ'ল সেইটো আমাৰ অসমবাসীৰ বাবে গৰিহণাযোগ্য। আমি এইটো কেতিয়াও সহজভাৱে নলওঁ আৰু সেইটো কাৰণে আজি আমি দেৰগাঁও ভাৰতীয় জনতা পাৰ্টীৰ দেৰগাঁও আৰু কাকডঙা মণ্ডল সন্মিলিত হৈ একেলগে আমি CDC লগত আমাৰ দক্ষিণ এঙাৰা মণ্ডলো আছে আমি 3টা মণ্ডলৰ চবে একত্ৰিত হৈ সকলো কৰ্মী একত্ৰিত হৈ এই বৰ্বৰতা কাণ্ডটো আমি তীব্ৰ গৰিহণা দি আৰু কংগ্ৰেছ দলক আমি সকীয়াই দিব বিচাৰিছোঁ এই আমাৰ আজি ৰেলীৰ যোগেদি যে আমি অসমবাসীয়ে আমি কোনো দল হিচাপে বুলি ক'ব যোৱা নাই মানে আমি অসমবাসীয়ে এনেকুৱা লাজ লগা কাণ্ড আমি কেতিয়াও আমি প্ৰশ্ৰয় নিদিওঁ আৰু আমি ইয়াত তীব্ৰ গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীজন হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেতলৈ বটল নিক্ষেপ কৰা মানে প্ৰত্যেকজন অসমৰ নাগৰিকলৈ বটল নিক্ষেপ কৰা কথা গতিকে আজি তেওঁলোকে বটল নিক্ষেপ কৰিছে কাইলৈ তেওঁলোকে বোমা দলিয়াব গতিকে আমি তেনেকুৱা বাহিৰত এনেকুৱা বহিৰাগত দলৰ আমি কেতিয়াও আমি হেৰি নকৰোঁ আৰু এইটো তীব্ৰ গৰিহণা দিছোঁ আৰু এইটো এশকণি তেখেতসকলে পাব লাগিব। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।